নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অটোকেডৰ এক্সটেণ্ড কমাণ্ডৰ বিষয়ে শিকিম। এক্সটেণ্ড মানে হ'ল আপোনালোকে যেতিয়া এডাল লাইন আছে ছুটি হৈ সেই লাইনডালক এটা সীমালৈকে বঢ়াই দিব পাৰে। এই কমাণ্ডটো আপোনালোকে মডিফাই মেনু বাৰত পাব বা এই মডিফাই টুল বাৰতো এই এক্সটেণ্ড কমাণ্ডটো পাব। এই এক্সটেণ্ড কমাণ্ডটো কেতিয়াবা লুকাই থাকে মানে কি কৈছোঁ, এই যে ড্ৰপ ডাউনটো দেখিছে এক্সটেণ্ড আৰু ট্ৰিম একেলগে থাকে। এতিয়া মই ইয়াত এইটো চিলেক্ট কৰি থৈছোঁ কাৰণে এক্সটেণ্ড আছে। কেতিয়াবা আপোনালোকে যদি নেদেখে নহ'লে এই ড্ৰপ ডাউনটোত চিলেক্ট কৰিব। এই ড্ৰপ ডাউনটোত চিলেক্ট কৰি পেলাই আপোনালোকে এক্সটেণ্ড কমাণ্ডটো চিলেক্ট কৰিব পাৰিব। তেতিয়া মানে ইয়াত ট্ৰিম হৈ থাকে। এতিয়া মই ইয়াত যদি ট্ৰিম হৈ আছে, আপোনালোকে যদি এক্সটেণ্ড কমাণ্ডটো বিচাৰি নাপায় তেতিয়া আপোনালোকে এই ড্ৰপ ডাউনটোত ক্লিক কৰিব। তেতিয়া আপোনালোকে এক্সটেণ্ড কমাণ্ডটো বিচাৰি পাব। আৰু ইয়াৰ যিটো কীবৰ্ড কি হয় সেইটো হ'ল EX এণ্টাৰ। এতিয়া মই কৈছোঁৱে এক্সটেণ্ড কৰিবৰ কাৰণে আমি এটা সীমা লাগে আমাক ক'লৈ আমি এক্সটেণ্ড কৰিম বা দীঘল কৰিম। একদম সহজ হয়। একেবাৰে টান নহয় মানে আপোনালোকে জাষ্ট সীমাটো থাকিলেই হ'ল। ইয়াত আমি এক্সটেণ্ড অপশ্যনটো চিলেক্ট কৰিলোঁ। এক্সটেণ্ড চিলেক্ট কৰাৰ পিছত এতিয়া চাওক আপোনালোকে এই লাইনডাল এনেকৈ ইয়াত ক্লিক কৰি দিলে এক্সটেণ্ড হৈ যাব। আৰু এটা কথা হ'ল এতিয়া মোৰ এই লাইনডালৰ এইফালেও এটা সীমা আছে এইফালেও এটা সীমা আছে। গতিকে মই লাইনডালৰ যিটো মেইন কৰ্নাৰ যিটো কৰ্নাৰটোৰ ওচৰত চিলেক্ট কৰিম। এতিয়া মই এইখিনিত যদি চিলেক্ট কৰোঁ লাইনডাল এইফালে এক্সটেণ্ড হ'ব আৰু যদি মই এইফালে চিলেক্ট কৰোঁ তেতিয়াহ'লে লাইনডাল এইফালে চিলেক্ট হ'ব। মানে মাজৰ পৰা আমি চাম মাজৰ পৰা যিটো চাইডে ওচৰত হ'ব সেইটোৰ চাইডেহে এক্সটেণ্ড হ'ব। বাউণ্ডেৰীটো যিটো চাইডে ওচৰত হ'ব। বুজি পাইছে? আপোনালোকে চিলেকশ্যনটো তেনেকৈ কৰিব লাগিব। ইয়াত ক্লিক কৰিলে এইফালে আহিব। ধৰক নহয় লাইনডাল মোৰ এইফালেহে লাগে তেতিয়া মই ইয়াত ক্লিক কৰিম। বা মই দুইফালেও কৰিব পাৰোঁ। প্ৰথমতে এবাৰ ইয়াত ক্লিক কৰিলোঁ তাৰপিছত মই ইয়াত ক্লিক কৰিলোঁ। কিন্তু আমাক এটা বাউণ্ডেৰী সদায় লাগিবই। আকৌ ধৰক এই লাইনডাল আছে ইয়াত ক্লিক কৰিলোঁ। এতিয়া চাওক এই লাইনডাল এইফালে এক্সটেণ্ড নহয় কাৰণ এই লাইনডাল ছুটি হৈ আছে ন, এই লাইনডাল দীঘল হৈ থকা নাই। গতিকে এই লাইনডাল এক্সটেণ্ড নহৈছে আমাৰ। বুজি পাইছে? এই লাইনডাল ইয়াত আমাৰ এক্সটেণ্ড নহৈছে। মানে আমাক এটা সদায় এক্সটেণ্ড কৰিবৰ বাবে সদায় এটা বাউণ্ডেৰী লাগিবই। ইয়াৰ পাছত চাওক ইয়াত এটা মই এনেকৈ ডায়েগ্ৰাম এটা আঁকি থৈছোঁ। ইয়াতো আপোনালোকে এক্সটেণ্ড কৰিব পাৰিব। ইয়াত আমি এক্সটেণ্ড ল'লোঁ, মই কৈছোঁৱে এনেকৈ আমি চিলেক্ট কৰি যাব পাৰোঁ। যিটো চাইডে লাগে এইটো চাইডে লাগে ইয়াত চিলেক্ট কৰিব, এইটো চাইডে লাগে ইয়াত চিলেক্ট কৰিব। আমি ইয়াত এনেকৈ ক্লিক কৰি যিটো চাইডে লাগে আমি চিলেক্ট কৰি যাব পাৰোঁ। এতিয়া আপোনালোকে ইয়াত এটা কথা মন কৰিব, যিডাল এই লাইনডাল এই টুকুৰা লাইনডাল মই এক্সটেণ্ড কৰিলোঁ ইয়ালৈকে, মই বাৰে প্ৰতি ই নেক্সট বাউণ্ডেৰীটোলৈ এক্সটেণ্ড হৈ গৈ আছে নহয় জানো? আকৌ এবাৰ মই দেখাইছোঁ। Ctrl Z কৰিলে আপোনালোকে আনডু কৰিব পাৰিব বা ইয়াত ওপৰত গৈও আপোনালোকে আনডু কৰিব পাৰে। এইটো মই আগতেও কৈছোঁ। তো মই ইয়াত আনডু কৰি দিছোঁ। মই আকৌ আগৰ পজিশ্যনলৈ গুচি আহিলোঁ। এতিয়া চাওক এই লাইনডাল মই কি ক'লোঁ যে এই এক্সটেণ্ড কৰিলোঁ। তাৰমানে এই লাইনডাল এতিয়া মোৰ নেক্সট এইটো বাউণ্ডেৰী, এই বাউণ্ডেৰীটোলৈকে এক্সটেণ্ড হ'ব। আকৌ মই ইয়াত ক্লিক কৰিলোঁ, আকৌ মোৰ এই বাউণ্ডেৰীটোলৈকে এক্সটেণ্ড হ'ব। মানে এনেই জাষ্ট চিম্পল যেতিয়া আমি এক্সটেণ্ড কমাণ্ডটো লওঁ তেতিয়া ই টুকুৰকৈ এক্সটেণ্ড হয়। কিন্তু যদি মই এই লাইনডালকে ধৰক বা একদম শেষলৈ একেবাৰতে এক্সটেণ্ড কৰিব বিচাৰিছোঁ, এই লাইনডাল ইয়ালৈকে মোৰ একেবাৰতে এক্সটেণ্ড হৈ যাওক, তেতিয়া মই ইয়াত কি কৰিম এক্সটেণ্ড কমাণ্ডটো ল'ম আৰু তলত যিটো আমাৰ কমাণ্ড উইণ্ড' আমি কৈছোঁৱে সদায় আমাক গাইড কৰিব আমি কি কৰিব লাগে, তেতিয়া আমি ইয়াত বাউণ্ডেৰী এজেছ এই অপশ্যনটো চিলেক্ট কৰিম। বাউণ্ডেৰী এজেছটো চিলেক্ট কৰি পেলাই ইয়াত ক্লিক কৰিম মাউচেৰে বাউণ্ডেৰী এজেছ। এতিয়া আমি যিডাল লাইন বা একদম যিটো অবজেক্টলৈকে আমি এক্সটেণ্ড কৰিম সেই অবজেক্টটো ইয়াত চিলেক্ট কৰি দিছোঁ। ধৰক মোৰ এই লাইনডাল একেবাৰতে লাগে ইয়ালৈকেই লাগে এক্সটেণ্ড কৰিব, তেতিয়া মই এই লাইনডাল চিলেক্ট কৰিলোঁ। দেন কীবৰ্ডত এণ্টাৰ প্ৰেছ কৰিব। তাৰপিছত এই লাইনডাল যেতিয়া মই চিলেক্ট কৰিলোঁ দেখিছে এই লাইনডাল ডাইৰেক্ট মোৰ তালৈকে এক্সটেণ্ড হৈ গৈছে। টুকুৰকৈ এক্সটেণ্ড হোৱা নাই, তাৰমানে মই বাউণ্ডেৰীটো কৈ দিলোঁ সেইবাবে ডাইৰেক্ট এক্সটেণ্ড হৈ গৈছে। আৰু যদি মই বাউণ্ডেৰীটো এতিয়া মই আকৌ লগতে এই লাইনডালো কৰিব পাৰিম দেই। তেনেকৈ আপোনালোকে কেইবাডাল মাল্টিপল লাইনছো এক্সটেণ্ড কৰিব পাৰে।
এটা এই লাইনডাল এইফালে মোৰ এক্সটেন্ড নহয় যদিও মোৰ এইফালে বাউণ্ডাৰী আছে কাৰণ মই বাউণ্ডাৰীটো ইয়াত কৈ থৈছো ডিফাইন কৰি থৈছো যে মোক এই লাইনডাল ইয়ালৈকেহে এক্সটেন্ড কৰিব লাগে এইটো বুজি পাইছে এইটো মানে বাউণ্ডাৰী এজেছ অপশ্যনটো ললে এক্সটেন্ড সিলেক্ট কৰিব আৰু ইয়াৰ তলত বাউণ্ডাৰী এজেছত ক্লিক কৰিব যদি আপোনালোকে এটা নিৰ্দিষ্ট বাউণ্ডাৰী অবজেক্টটোক দিব বিচাৰে তাৰ মানে আৰু এটা কথা এইটো যে এনেকুৱা নহয় যে অকল লাইনলৈকেহে এক্সটেন্ড হ'ব মই পিছত দেখাম বেলেগ কিবা অবজেক্ট ধৰক আৰ্ক এডাল আছে এই আৰ্কডাললৈকেও এক্সটেন্ড কৰিব বিচাৰিলেও মই এক্সটেন্ড কৰিব পাৰিম এক্সটেন্ড ললো ডাইৰেক্ট ইয়াত এনেকৈ এক্সটেন্ড হৈ যাব দেখিছে এক্সটেন্ড হৈ যাব ইয়াৰ লগতে মই আৰু এটা বস্তু শিকাই থম যদি কেনেবাকৈ আপোনালোকে পুৰণা ভাৰ্জনত কাম কৰে তেতিয়া ইয়াত এক্সটেন্ড কমাণ্ডটো লোৱাৰ পাছত এবাৰ এণ্টাৰ মাৰিব লাগিব দেই যদি পুৰণা ভাৰ্জন কেতিয়াবা ইউজ কৰে বা শৰ্ট কি তেতিয়া EX ডাবল এণ্টাৰ ইউজ কৰিব লাগিব কিন্তু এতিয়া বৰ্তমান আপডেটেড ভাৰ্জনবোৰত বহুতেই সহজ কৰি দিছে এক্সটেন্ড কৰিবলৈ বা ট্ৰিম কৰিবলৈ এক্সটেন্ড বা ট্ৰিম অপশ্যন যিটোৱে দুইটাৰে আমি সিলেক্ট কৰি জাষ্ট অবজেক্টটোৰ ওপৰত ক্লিক কৰিলে হৈ যায় মই লাষ্ট ক্লাছত আপোনালোকক ট্ৰিম অপশ্যনটো দেখুৱাইছিলোঁ ট্ৰিমটো আমি কি কৰোঁ কাটিবৰ কাৰণে ইউজ কৰোঁ মই ইয়াত আৰু এটা মেজিক বুলিয়ে কৈছোঁ এটা দেখাব বিচাৰিছোঁ আপোনালোকৰ সহায় হ'ব যেতিয়া আপোনালোকে বহুত ডাঙৰ ড্ৰয়িং কৰিব এক্সটেন্ড ট্ৰিম কৰি থাকিব লগা হয় তেতিয়া কি হয় বাৰে প্ৰতি আপুনি ধৰক এক্সটেন্ড কৰিব লগা হ'ল এই লাইনডাল মই এক্সটেন্ড কৰিছোঁ এই লাইনডাল ইয়ালৈকে কৰি গৈ আছোঁ ধৰক এই মাজৰকণ মোৰ ট্ৰিম কৰিব লাগে মই আকৌ ট্ৰিম কমাণ্ডটোলৈ নোযোৱাকৈ এতিয়া মোৰ ইয়াত কি কমাণ্ড চিলেক্ট হৈ আছে ইয়াত মোৰ এক্সটেন্ড কমাণ্ড চিলেক্ট হৈ থকা নাই জানো এক্সটেন্ড কমাণ্ডটোতে থাকিও মই ট্ৰিম কৰিব পাৰোঁ সেইটো কেনেকৈ কৰিম এক্সটেন্ড কমাণ্ডটোতে আছোঁ মই যদি কিবৰ্ডত শিফ্টটো প্ৰেছ কৰি থাকোঁ তেতিয়া অট'মেটিকলি এতিয়া মই একো শিফ্টটো প্ৰেছ কৰা নাই এনেকুৱা হৈ আছে মানে এক্সটেন্ড কমাণ্ডতে আছোঁ এতিয়া ধৰক এইখন মোৰ ট্ৰিম কৰিব লাগে তেতিয়া মই শিফ্ট প্ৰেছ কৰি থাকিলে এইটো অট'মেটিকলি এতিয়া মই শিফ্টটো প্ৰেছ কৰি আছোঁ ই ট্ৰিম হৈ যায় দেখিছে ট্ৰিম হৈ যায় আৰু ইয়াৰ উল্টাটো একেই যদি আপোনালোকে কেতিয়াবা ট্ৰিম কমাণ্ডটোত থাকে ট্ৰিম অপশ্যনটো সিলেক্ট কৰে ইয়াতে এক্সটেন্ডৰ লগতে আপোনালোকে ট্ৰিম পাব ট্ৰিম সিলেক্ট কৰে ধৰক এতিয়া ট্ৰিম কৰিব লাগে মই এখন ট্ৰিম কৰি দি আছোঁ এখন ট্ৰিম কৰি আছোঁ মই ভুলতে ধৰক এখন মই এক্সট্ৰাকৈ ট্ৰিম কৰি দিলোঁ মোক এক্সটেন্ড কৰিব লাগে মই বহুত ডাঙৰ ড্ৰয়িং এটা খৰকৈ কৰিব লাগে তেতিয়া মই কি কৰিব পাৰোঁ মই শিফ্টটো প্ৰেছ কৰি দিম তেতিয়া অবজেক্টটো এক্সটেন্ড হৈ যাব মানে শিফ্টটো প্ৰেছ কৰিলে উল্টাটো হৈ যায় ট্ৰিম থাকিলে এক্সটেন্ড হৈ যায় আৰু এক্সটেন্ড থাকিলে ট্ৰিম হৈ যায় এইটো এটা মেজিকেল কি বুলিয়ে কৈছোঁ মই এইটো আপোনালোকে যেতিয়া বহুত প্ৰেক্টিচ কৰিব তেতিয়া অট'মেটিকলি হাতখন আহি যাব মনত ৰাখিব আৰু ইয়াত কিছুমান এক্সট্ৰা চাওক ইয়াত এক্সটেন্ড কমাণ্ডটোৰ পিছত কিছুমান এক্সট্ৰা অপশ্যনো থাকে এই প্ৰজেক্ট যিটো অপশ্যন আছে এই প্ৰজেক্ট অপশ্যনটো আমি 3D যেতিয়া কৰিম তেতিয়া ইউজ কৰিম আৰু ইয়াত ক্ৰছিং মোড এইবোৰ ইমান বিশেষ দৰকাৰ নহয় মই সেইবাবেই দেখুওৱা নাই মোডত গ'লেও আপোনালোকে কুইক টিম ষ্টেণ্ডাৰ্ড টিম এইটো ইমান মানে ষ্টেণ্ডাৰ্ড টিমত আপুনি এডাল বাউণ্ডাৰী চিলেক্ট কৰিব লাগিব তাৰপিছত ট্ৰিম কৰিব লাগিব একেটাই কুইক এক্সটেণ্ডত আপুনি জাষ্ট যিটো আমি এতিয়া কৰিলোঁ সেইটোৱে কুইক এক্সটেণ্ড হয় গতিকে ইমান বেছি কমপ্লিকেটেড মই নাই কৰা আপোনালোকে ট্ৰিম আৰু এক্সটেণ্ডটো কৰিবৰ কাৰণে জাষ্ট অপশ্যনটো চিলেক্ট কৰিব আৰু অবজেক্টটোৰ ওপৰতে ক্লিক কৰি গ'লেই হ'ল যিটো য'লৈকে আপোনালোকক এক্সটেণ্ড কৰিব লাগে ঠিক আছে আৰু এক্সটেণ্ড মানে ইয়াতকৈ কমপ্লিকেটেড নকৰিব খালি এটাই কথা মনত ৰাখিব এক্সটেণ্ড কৰিবৰ কাৰণে আমাক সদায় এটা বাউণ্ডাৰী লাগিব ক'লৈকে আমি এক্সটেণ্ড কৰিম খালী লাইন এটা বা খালী অবজেক্ট এটা আমি এক্সটেণ্ড কৰিব নোৱাৰোঁ যেনেকৈ আমি এতিয়া এই লাইনডাল এইফালে এক্সটেণ্ড হ'ব এইফালে বাউণ্ডাৰী পাইছে কিন্তু এই লাইনডাল ছুটি হৈ আছে গতিকে আমি এক্সটেণ্ড কৰিব নোৱাৰোঁ আশা কৰোঁ বুজি পাইছে ধন্যবাদ